এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। সীমান্তত আকৌ বাংলাদেশৰ অবৈধ বাংকাৰ নিৰ্মাণ, কঠোৰ সকিয়নি BSFৰ। আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ 150 গজৰ ভিতৰত বাংলাদেশৰ সীমান্ত আৰক্ষীয়ে অবৈধ বাংকাৰ নিৰ্মাণ কৰাক লৈ পুনৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে। BJPৰ এই কাৰ্যত হস্তক্ষেপ কৰি বাধা প্ৰদান কৰে BSFে। উল্লেখযোগ্য যে দ্বিতীয়বাৰৰ বাবে BJPৰ এই ধৰণৰ কাৰ্যত হস্তক্ষেপ কৰিছে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে। BSFৰ সূত্ৰই সদৰি কৰিছে যে বাংলাদেশৰ BJPৰ জোৱানসকলে 150 গজৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ 150 গজৰ ভিতৰত বাংলাদেশৰ সীমান্ত ৰক্ষীয়ে অবৈধ বাংকাৰ নিৰ্মাণ কৰাক লৈ পুনৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে। BJPৰ এই কাৰ্যত হস্তক্ষেপ কৰি বাধা প্ৰদান কৰে BSFে। উল্লেখযোগ্য যে দ্বিতীয়বাৰৰ বাবে BJPৰ এই ধৰণৰ কাৰ্যত হস্তক্ষেপ কৰিছে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। শ্বাহৰুখ খানৰ গালত মহিলাৰ প্ৰচণ্ড স্বৰ। কি ভুল কৰিছিল অভিনেতাগৰাকীয়ে? কেৱল দেশত নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত বলিউড কিং খানৰ কোটি কোটি অনুৰাগী আছে, কিন্তু এই অভিনেতাজনকে স্বৰ সোধাইছিল এজনে। বিশ্বাস কৰিবলৈ কঠিন হলেও এয়াই সঁচা। শ্বাহৰুখ খান কেৱল দেশত নহয়, সমগ্ৰ বিশ্বত শ্বাহৰুখ খানৰ কোটি কোটি অনুৰাগী আছে, কিন্তু লাখ লাখ মহিলাৰ হৃদয়ত ৰাজত্ব কৰা এইগৰাকী ছুপাৰষ্টাৰকে কোন মহিলাই স্বৰ সোধালে? বিশ্বাস কৰিবলৈ কিছু কঠিন হলেও অভিনেতাগৰাকীৰ সৈতে এনে এক ঘটনা সংঘটিত হৈছে। বলিউডৰ পৰা এনে এটা বহু সঁচা মিছা ঘটনা বিভিন্ন সময়ত পোহৰলৈ আহে। অৱশ্যে শ্বাহৰুখ খানৰ লগত সংঘটিত এই ঘটনাটো মিছা নহয়। কিং খানে নিজ মুখে এই কথা স্বীকাৰ কৰিছে। তেওঁ নিজে এই কথা প্ৰকাশ কৰিছে যে এগৰাকী মহিলাই তেওঁক স্বৰ সোধাইছিল, কিন্তু কি কাৰণে এইগৰাকী মহিলাই শ্বাহৰুখ খানক স্বৰ সোধালে? এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। উত্তাল লোকসভা মহাকুম্ভত পদপিষ্ট হৈ কিমানজনৰ মৃত্যু হৈছে? সতয় তথ্য প্ৰকাশ কৰিবলৈ দাবী জনালে বিৰোধীয়ে। আজিৰ দিনটোত লোকসভা অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে বিৰোধী সাংসদসকলে মহাকুম্ভত পবিত্ৰ স্নানৰ বাবে উপস্থিত হোৱা বহু লোক পদপিষ্ট হোৱা ঘটনাক লৈ প্ৰশ্ন উত্থাপন কৰে বিৰোধী সাংসদসকলে। এই লৈ লোকসভাত আলোচনাৰো দাবী জনায় বিৰোধী সাংসদসকলে। মহাকুম্ভৰ পদপিষ্টৰ দৰে ঘটনাক লৈ আজি লোকসভা উত্তাল কৰি তোলে বিৰোধী সাংসদসকলে। আজিৰ দিনটোত লোকসভা অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে বিৰোধী সাংসদসকলে মহাকুম্ভত স্নানৰ বাবে উপস্থিত হোৱা বহু লোক পদপিষ্ট হোৱা ঘটনাক লৈ প্ৰশ্ন উত্থাপন কৰে বিৰোধী সাংসদসকলে। এই লৈ লোকসভাত আলোচনাৰো দাবী জনায় বিৰোধী সাংসদসকলে। লোকসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে তৃণমূল, কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিকে ধৰি কেইবাটাও বিৰোধী দলৰ সাংসদে মহাকুম্ভ পে জবাব দো শ্লোগান দিবলৈ আৰম্ভ কৰে আৰু একে সময়তে সংসদৰ ভিতৰত প্ৰতিবাদ সাব্যস্ত কৰি মৃতকৰ পৰিচয় থকা তালিকাৰ প্ৰকাশ কৰিবলৈ চৰকাৰক দাবী জনায় বিৰোধী সাংসদসকলে। সমান্তৰালভাৱে উত্তৰ প্ৰদেশ চৰকাৰে মৃতকৰ সংখ্যা লুকুৱাই ৰাখিছে বুলিও অভিযোগ কৰিছে।